আজি মোৰ 4 নম্বৰখন দোকানৰ কাম আৰম্ভ হ'বলৈ গৈ আছে বাইদেউৰ বাবে। বাইদেউক মই 1 মাহৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ যে বাইদেউক মই এখন দোকান বনাই দিম, আৰু আজি 1 মাহৰ পিছত আহিছোঁ মই পুনৰ গোলাঘাট ঢেকিয়াললৈ। বাইদেৱে এটা অসহায় অকলশৰীয়া জীৱন পাৰ কৰি আছিলে। কোনোবা এদিন এসাঁজ খাই এসাঁজ নোখোৱাকৈ জীৱন পাৰ কৰিছিলে, কাৰণ তেওঁ চলিবলৈ কোনো উপায় নাছিল। আৰু সেইবাবে আজিৰ পৰা বাইদেউৰ দোকানখন আৰম্ভ কৰিব লৈছোঁ এই ইয়াত। অলৰেডি জেগা চফা কৰা হৈ গ'ল। বাইদেৱে হেনো আগতীয়াকৈ চাফা কৰি থৈ দিছে। খুব হেঁপাহেৰে খুব আগ্ৰহে বাট চাই আছিল মোলৈ। এয়া এইপিনে খুটাৰ কাৰণে খুটি পুটা হৈ গৈছে, এইপিনে এটা খুটা এইপিনে এটা খুটা, আৰু ইয়ালৈকে এইটো এটা খুটা এইটো খুটা, আৰু ইয়ালৈকে হ'ব মেইন বাৰান্দাখন, আৰু এইটো হ'ল মেইন ৰাস্তাটো, যিটো ৰাস্তা ঢেকিয়ালৰ মেইন ৰাস্তাৰ পৰা সোমাই আহিছে এখন বৃহত্তৰ গাঁও আছে, য'ত নেকি ইয়াত এখনো দোকান নাই। বাইদেউক যেতিয়া মই আজি এমাহৰ আগত প্ৰতিশ্ৰুতি থৈ গৈছিলোঁ, আপুনি বিশ্বাস কৰিছিলে দোকান বনাই দিম বুলি? বিশ্বাসটো আছিল বাৰু, আছিল যদিও অকমান মনত শংকা এটা আছিলে কিজানি নাহিব, কাৰণ বাইদেৱে মোক চিনি নাপায়। আপোনালোকে ভাবিব চাগে বাইদেউ কিয় চিনি নাপায়, কাৰণ বাইদেউৰ হাতত এটা মোবাইলো নাই মোৰ ভিডিঅ' চাবলৈ। সেইবাবে মই কোন কি কাম কৰি থাকোঁ বাইদেউ একো গম নাপায়। এতিয়া আপোনালোকৰ প্ৰশ্ন উদয় হ'ব যে বাইদেউৰ কথা মই কেনেকৈ গম পালোঁ। মই আগতো ভিডিঅ'ত দেখাইছিলোঁ, তেওঁ এগৰাকী বান্ধৱীয়ে মোৰ ভিডিঅ' চাই মোক অনুৰাগী, আৰু সেই বান্ধৱীগৰাকীৰ নাম হ'ল নিৰ্মালী আচাৰ্যী। তেখেতে এই বাইদেউগৰাকীৰ ওচৰলৈ মোক লৈ আহিছিলে, তেওঁ দুৰৱস্থাটো দেখাইছিলে, আৰু তেতিয়া মই ভাবি চিন্তি বাইদেউক মই প্ৰতিশ্ৰুতি দি থৈ গৈছিলোঁ। যেতিয়া মই কপিলক মানে জয়পুৰত নিয়াই নাছিলোঁ, তেতিয়া কৈ থৈ গৈছিলে মই কপিলক নিয়াৰ পিছত আজৰি হৈ আপোনাৰ ওচৰলৈ আহিম, আৰু কথা মতে কাম কৰিবলৈ আহিছোঁ আজি বাইদেউৰ ওচৰলৈ। বাইদেউ আজি মনটো ভাল লাগিছে নাই আপোনাৰ? ভাল লাগিছে। আজিতো বিশ্বাস হৈছে যে দোকান হ'ব বুলি? আচ্ছা, দোকান হৈ যাব আপোনাৰ অতি সোনকালে। হা, আজি মই সকলোখিনি কৰি থৈ যাম, আৰু ইয়াত এখন ধুনীয়া দোকান হ'ব, যিখন দোকানে আপুনি যি এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন পাৰ কৰিছিলে সেই দিনবিলাক আপোনাৰ নাইকিয়া কৰিব। ঠিক আছে? আৰু এইপিনে আমাৰ মিস্ত্ৰী লাগি আছে, এই দাদাহঁত লাগি আছে। দাদাহঁত ঘৰ ইয়াতে ন আপোনালোকৰ? এইটো এতিয়া আমাৰ মেইন খুটাটো হৈ গ'ল, এইটো খুটা আজি পুতা যাব, শুভ উদ্বোধন কৰিম, মানে শুভ উদ্বোধন কৰিম। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী দুৰ্লভ শইকীয়া। আপোনাৰ নামটো? পৰাগ শইকীয়া। পৰাগ শইকীয়া ন? এইখন গাঁৱৰে আপুনি? বাইদেউগৰাকী দোকানখন খুলি দিব লৈছোঁ, গতিকে আপোনালোকেও আন্তৰিকতাই দোকানখন বনাব বুলি আশা কৰিলোঁ। আৰু তেওঁলোকে যথেষ্টখিনি কাম আগবঢ়ালে, বাঁহ চাহ কাটিলে, এইপিনে বাঁহ এইপিনেও বাঁহ থৈ দিছে, কাটিছে। গতিকে অতি সোনকালে দোকান হ'বলৈ গৈ আছে। এই দাদা দুজনে দোকানখন বনাব, তেওঁলোককে দায়িত্ব দি থৈ যাম। মই মাত্ৰ আজি যি য'ত লাগে সকলোখিনি বজাৰ কৰি থৈ যাম। তেওঁলোকে দোকানখন বনাই শেষ হোৱাৰ পিছত মই আহিম, অপেনিং কৰিম, তাৰপিছতে বাইদেউৰ এটা নতুন জীৱন আৰম্ভ হ'ব। আৰু এয়া সাজু হৈছে বাইদেউ মূল খুঁটাটো পুতিবৰ বাবে। এয়া চাকি ধূপ মানে সাজু কৰিছে, আৰু মোৰ ভাল লাগিছে। এই গাঁৱৰে এগৰাকী আইও আহিছে, আৰু এগৰাকী আছে, এইপিনে দেখাই দিয়কচোন, এইপিনে আৰু এগৰাকী আই আহিছে, মানে মহিলা দুগৰাকী আহিছে, তেওঁক সহপাঠী ন, মানে একেলগৰ আৰু ন, সহযোগ কৰিবলৈ আহিছে। এনেকে আহিব লাগে, তেতিয়া উদ্যমতা বাঢ়ে। চ' মই বহুতত মানে দোকান বনাইছিলোঁ, তেতিয়া এনেকে গাঁৱৰ মানুহ পোৱা নাছিলোঁ প্ৰথম আৰম্ভণিত, কিন্তু এইখন দোকান মোৰ 4 নম্বৰ, যদিও এইখন দোকানত মই এনেকে গাঁৱৰ মানুহক সঁহাৰি পাইছোঁ। তেওঁলোকে বিনু বাইদেউক সহায় কৰি দিছে। অলৰেডি পিছতে চাকি বন্তি জ্বলিব, তাৰপিছতে এই লাই খুঁটা ইয়াত থৈ দিয়া আছে, লাই খুঁটা পুতা যাব। আৰু আমাৰ বাইদেউ সেয়া চাকি জ্বলাই দিলে, এয়া বন্তি প্ৰজ্বলন হৈ গ'ল। ধুনীয়াকৈ জ্বলক চাকি। এগছি চাকিয়ে আপোনাৰ জীৱনটো আগুৱাই নিব সুন্দৰকৈ, আৰু ভাল লাগিছে। এটা ধুনীয়া মুহূৰ্তৰ সাক্ষী হৈছোঁ। অৱশ্যে মোৰ গাটো অলপ অসুস্থ হৈছে, সেইবাবে মই জোতা খুলি ওচৰলৈ যোৱা নাই। অসুস্থ দেখা যদিও তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহিছোঁ, কাৰণ আজিৰ দিনটো এটা ভাল দিন বুলি ভাবিছোঁ। কাৰণ এই দিনটোতে মই ভাবি থৈছিলোঁ, এই দিনটোতে যাম, দোকানখনৰ মূল খুঁটাটো উদ্বোধন কৰিম বা দোকানখনৰ কাম আৰম্ভ কৰিম, আৰু সেইবাবে যিটো দিনত মই যি ভাবি থওঁ সেইমতে কাম কৰোঁৱে। সেইবাবে যেনেকৈ হ'লেও দেহা অসুস্থ যদিও আহি গৈছোঁ। তেওঁৰ চাকি জ্বলা হৈ গ'ল, এতিয়া লাই খুঁটা পুতিব। আৰু এয়া লাই খুঁটা পাতিলে সকলোৱে উলি ভাগি দিয়ক আৰু কৃষ্ণ 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 কৃষ্ণ। ভাল লাগিছে এনেদৰে উৰুলিৰ সৈতে খুঁটা পুতিছে, খুব ভাল লাগিছে। এতিয়া মাটি দি দিয়ক বিনু বাইদেউ, আপোনালোকে দিয়ক, আৰু আইসকল আপোনালোকো যাওক, দিয়ক। সকলোৱে দিয়ক, আপুনি দিয়ক, দিয়ক। ধুনীয়াকে মাটি চাটি দিয়া হৈ গৈছে, সম্পূৰ্ণ নিয়মৰ মাজেৰে আজি কামখিনি আগবাঢ়িছে। সেইবাবে ভাল লাগিছে যে কিবা এটা দোকানখন সুন্দৰৰূপে আগুৱাই যাব, বাইদেউৰ জীৱনটো পৰিৱৰ্তন কৰিব বুলি সপোন দেখিছোঁ, আশা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে বাইদেউ এই যি অসহায় কষ্টকৰ জীৱনটো যাতে সুন্দৰ হৈ পৰে। এতিয়া যাওঁ বলক, এই দোকানখনৰ বাবে যি টিং কি ক'ত লাগে, তাঁৰ চাৰ লাগে, সেইখিনি বজাৰ কৰি আনি তেওঁলোকক চমজাই থৈ যাওঁ। তাৰপিছতে তেওঁলোকে দোকান বনাই থাকিব। ইয়াৰ পৰাই ল'লোহি, টিং লোৱা হৈ গ'ল, চবখিনি বজাৰ হ'ল। টিং ল'লোঁ, তাঁৰ ল'লোঁ, গজাল ল'লোঁ, সকলোখিনি বজাৰ হৈ গ'ল। দাদা আপোনাৰ নামটো?
দৰ্শন কুমাৰ বৰা। দৰ্শন কুমাৰ বেয়া এজন ইয়াৰে ব্যৱসায়ী, স্থানীয় ব্যৱসায়ী। তেওঁ অলপমান কমাই ল'লে মানৱীয়তাৰ খাতিৰত। চ' এতিয়া বস্তুখিনি তালৈ লৈ যাওঁ আৰু তাত দি পেলাই আমি আৰু নিজৰ ঘৰমুখী হ'ম। ব'লক এতিয়া। এয়া আমাৰ সকলো বস্তু লোড কৰা হৈ গ'ল, টিং হৈ গ'ল, এইবোৰ ইয়াত তাঁৰ চাৰ লোৱা হৈ গ'ল। আৰু এই ক্ষেত্ৰত আমাৰ এই যিজনে ঘৰ বনাব তেওঁলোকে সহায় কৰিলে, ধন্যবাদ। এয়া মানৱীয়তা। তাতোকৈ ডাঙৰ কথা, যিজনৰ দোকানৰ পৰাই বস্তুখিনি ল'লোঁ তেওঁ মোৰ উদ্দেশ্য, মোৰ যি মানৱীয়তা যাত্ৰা দেখি তেওঁ সুখী হৈ এই যিখন গাড়ী এতিয়া লৈ যাব তালৈ, এই গাড়ীখনৰ ভাড়াটো তেওঁ দি দিলে। আচলতে প্ৰত্যেকজন অসমবাসীৰ অন্তৰতে মানৱীয়তা আছে। প্ৰত্যেকটো ষ্টেপতে আমি মানৱীয়তা দেখি আহোঁ। যেনে এই দাদাজনে দেখালে, দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ দামো 2 এটকা কমাই ল'লে, লগতে গাড়ীখনৰ যিখন তেওঁৰ ফালৰ পৰা তাত থ'বলৈ দিলে, ইয়াৰ পৰা যথেষ্ট দূৰ আছে, সেই ভাড়াও তেওঁ বহন কৰিলে। লগতে যি দুজনে বনাব নিজৰ কাম এৰি মোৰ লগত এনেদৰে টিং লোড কৰাত লাগি আছে। এয়াই কথা, হৈ গ'ল আমাৰ টিং লোৱা। এতিয়া আমি যাওঁ ব'লক তালৈ, তাত থৈ পেলাই আৰু আজি যাত্ৰা সামৰণি মাৰিম। চ' আহিছোঁ দাদা, ভালে থাকক সদায় দেই, আহোঁ। আৰু আহি পালোহি দোকানৰ জেগা। এয়া টিং চিং নমোৱা হৈ গ'ল। বিনু বাইদেউ আপোনাৰ দোকান হ'বলৈ গৈ আছে। আজি একদম পুৰা এটা আপোনাৰ বিশ্বাস আহি গ'ল আৰু মিষ্টাৰ বিটুৰ ওপৰত আহি গ'ল। এয়া হ'ল অসমৰ ৰাইজৰ আশীৰ্বাদত। এই যে মই আপোনাৰ কাম কৰি আছোঁ, মোক কোনে সাহস দিছে? সমগ্ৰ অসমবাসীয়ে সাহস দিছে। আপোনাৰ যেতিয়া প্ৰথম ভিডিঅ'টো বনালোঁ, আপুনি সেইটো চাবলৈ পোৱা নাই হয়তো, তেতিয়া অসমবাসীয়ে কৈছে আপুনি বাইদেউৰ দোকানখন বনাওকে। কি দোকান খুলিব লাগিব অসমবাসীয়ে তাকো কৈ থৈছে। গেলামাল দোকান খুলিবলৈ কৈছে, আলু পিঁয়াজ চব পোৱা দোকান খুলিবলৈ কৈছে। গতিকে তেনেকুৱা এখন দোকান হ'বলৈ গৈ আছে। অতি সোনকালে অপেনিং কৰি আছোঁ দোকানখন। আমাৰ এই দুজন মিস্ত্ৰী আজিৰ পৰা কাম কৰিব, টিং চিং চব তেওঁলোকে এভৰিথিং বেৰ চেৰ চব ধুনীয়াকৈ তেওঁলোকে বনাব বুলি আশা কৰিলোঁ। আৰু বিনু বাইদেউৰ জীৱনটো সুৰক্ষিত কৰিহে মিষ্টাৰ বিটুৱে এইটো মিছন সম্পূৰ্ণ কৰিব। আজিৰ পিছত মই আকৌ একেবাৰে দোকানখন যেতিয়া কমপ্লিট হ'ব, অপেনিং হ'ব, সেইদিনাখন আহিম। কাৰণ মোৰ ঘৰৰ পৰা ইয়ালৈ বহুত দূৰ, ইমান আহি থকাটো মোৰ বাবে অসম্ভৱ। সেইবাবে সমস্ত দায়িত্ব মই এই দুজনক দি থৈ গৈছোঁ। বিনু বাইদেউ থাকিব, বিনু বাইদেউ চাব, মাত্ৰ আশীৰ্বাদ কৰক। যেনেদৰে উপদেশ দি এইটো পৰ্যায় প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিবলৈ আপোনালোকে মোক সাহস দিলে, দোকানখন অপেনিং কৰিবলৈ যাতে আপোনালোকে আশীৰ্বাদৰ সাহস প্ৰদান কৰিব। এই দুৰ্ভগীয়া বুলিয়ে কৈছোঁ, মানুহগৰাকী অসহায় দুৰ্ভগীয়া, বহুত কষ্টত জীৱন পাৰ কৰি থকা মানুহগৰাকীয়ে যাতে জীৱনটো সুন্দৰ হৈ উঠে তাকে কামনা কৰিব। এইখন হ'ল 4 নম্বৰখন দোকান। প্ৰথমখন দোকান আছিলে মাজুলী, যাৰ নাম আছিলে মোহন, যাৰ ভৰিটো আছিলে বিকল। দ্বিতীয়খন দোকান আছিলে নিভা পায়েং, যিগৰাকী পত্নীয়ে নিজৰ স্বামীৰ বাবে দিনে নিশাই হাজিৰা কৰি আছিলে, তেওঁলোকৰ জীৱনটো সুস্থ কৰিলোঁ। 3 নম্বৰখন দোকান আছিলে, যিটো এটা ল'ৰা আছিলে যাৰ নাম মই সলনি কৰিছিলোঁ মহাজন বাউৰী, যোনে চুচৰি খাই আছিলে, একো ইনকাম নাছিলে, তাৰো সংস্থাপন হ'ল। এতিয়া 4 নম্বৰখন দোকান হ'ব এই বিনু বাইদেউ, যিগৰাকী বাইদেৱে এটা ভঙা প্ৰজাত থাকি দিনে নিশাই কষ্ট কৰি আছিলে, এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন পাৰ কৰিছিলে। সেইগৰাকী বাইদেউ এই বিনু বাইদেউৰ বাবে দোকান হ'বলৈ গৈ আছে অতি সোনকালে। চ' ইমানখিনিয়ে কথা দেখালোঁ, শুভ আৰম্ভণি কৰি দিলোঁ, খুঁটা পুতিলোঁ। এতিয়া বিদায় মাগিছোঁ, আকৌ ঘৰলৈ যাবগৈ লাগিব। আৰু বহুত প্ৰজেক্ট ৰখি আছে, আশ্ৰমৰ প্ৰজেক্ট ৰখি আছে, তাৰ মাজতে বাইদেউ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিলোঁ। ধন্যবাদ, বিদায় মাগিছোঁ। পুনৰবাৰ লগ পাম আপোনালোকক অপেনিঙত, এই ঢেকিয়ালৰ ৰধলা পথাৰৰ ওচৰত। বিদায় মাগিছোঁ, ধন্যবাদ।